নমস্কাৰ অসমবাসী ৰাইজ। ১ নম্বৰটো খবৰ, আজিৰ পৰা জোনবেলি মেলা আৰম্ভ হৈছে। ২ নম্বৰটো খবৰ, গণশিল্পী ৰাজীৱ খদিয়া পৰিয়াললৈ NB নিউজৰ ফালৰ পৰা ১ লাখ টকা সাহায্য দিছে আৰু অখিল গগৈয়েও ১ লাখ টকা সাহায্য দিছে। ৩ নম্বৰটো খবৰ, হাইলাকান্দিত ১৩২ কেজি এটা মাছ ওলাল। বৃহৎ আকাৰৰ মাছটো বিক্ৰী হ'ল ৬৭,০০০ টকাত। ৪ নম্বৰটো খবৰ, যোৱা বুধবাৰে ৰাতি বলীউডৰ অভিনেতা ছাইফ আলীক চবাৰকৈ ছুৰীৰে আঘাত কৰিছে আৰু প্ৰাণে মৰাৰ চেষ্টা। ৫ নম্বৰটো খবৰ, ১৬ জানুৱাৰী তাৰিখে মৰিগাঁৱত প্ৰথমবাৰৰ বাবে কেবিনেট বৈঠক আৰম্ভ হৈছে। ৬ নম্বৰটো খবৰ, উত্তৰ পূৰ্বাঞ্চলত বন্ধ ঘোষণা, শ্বহীদি তবলিগী জামাত। ৭ নম্বৰটো খবৰ, ব্ৰহ্মপুত্ৰত পানী কমি গৈছে। ধুবুৰী, মাজুলী আৰু বহু ঠাইত পানী কমি যোৱাৰ বাবে নাও ফেৰী চলাচল বন্ধ। ৮ নম্বৰটো খবৰ, অৰুণোদয় আঁচনিৰ বহুত ভুৱা হিতাধিকাৰীৰ তালিকা অসম চৰকাৰৰ হাতলৈ আহিছে। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিব আৰু বহুত মহিলা চৰকাৰী চাকৰি যাব। ৯ নম্বৰটো খবৰ, অসম বিজেপিৰ সভাপতি সলনি হ'ব। ১৭ জানুৱাৰীত নতুন সভাপতিৰ নাম স্পষ্টকৈ ঘোষণা কৰিব। ১০ নম্বৰটো খবৰ, অসমত ৪০০খনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাম চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। ১১ নম্বৰটো খবৰ, মৰিগাঁও কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাড়ী কৰ্মী, মধ্যাহ্ন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বাবে আলোচনা কৰিব। ১২ নম্বৰটো খবৰ, ঘৰত হওক, ৰাস্তাত হওক, চাইবাৰ অপৰাধীয়েই হওক, দেখাৰ লগে লগে পুলিচক 6026900651 নম্বৰত জনাওক আৰু চৰকাৰে ব্যৱস্থা ল'ব। ১৩ নম্বৰটো খবৰ, ঘৰত দেউতাকৰ মৃতদেহ আৰু পুত্ৰ থিয়েটাৰত অভিনয়, ৰাগ ঐতন্যৰ। ১৪ নম্বৰটো খবৰ, উমৰাংচু অবৈধ কয়লা খনিৰ পৰা দৈনিক ১ কোটিতকৈও বেছি টকা সংগ্ৰহ কৰি আছিল দেৱলাল আৰু কণিকাই। কয়লা খনিৰ পৰা প্ৰতিমাহে ৪০ কোটি টকা সংগ্ৰহ কৰি থকাৰ অভিযোগ। ১৫ নম্বৰটো খবৰ, এতিয়াৰ পৰা আৰক্ষীয়ে ভুল কৰিলেই কেৱল নিলম্বন নহয়, লগে লগে চাকৰি যাব আৰু জেললৈ যাব লাগিব, থানাই থানাই ঘোষণা কৰিছে। ১৬ নম্বৰটো খবৰ, ভাৰতত বন্ধ হ'ব পাৰে হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম। মেটাৰ পিতৃ তথা মাৰ্ক জুকাৰবাৰ্গৰ যুদ্ধ। জুকাৰবাৰ্গে কৈছিল, ভাৰত চৰকাৰৰ শাসনত থকা দলটো দেশৰ বহু স্থানত পৰাস্ত হৈছে। এই ভুল জুকাৰবাৰ্গে ক্ষমা নুখুজিলে ভাৰতত বন্ধ হ'ব হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম। ১৭ নম্বৰটো খবৰ, গোলকগঞ্জৰ বেলগুৰিত সেনা বাহন আৰু টাৰকৰ মাজত মুখামুখি সংঘৰ্ষ যোৱা নিশা। আৰু ইয়াতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় আই অসম।